এইবাৰ বহাগৰ বিহুত ঘৰত যাওঁতে বাবু এনেকৈ দেউতাৰ লগত চাইকেলত ধুনীয়াকৈ গাৰুটো বান্ধি ফুৰিব গৈছিলে আৰু স্কুটিৰে প্ৰায় যায়, কিন্তু এইবাৰ মই ভাবিলোঁ চাইকেলেৰে যাওক নাতি আৰু ককাই ফুৰিবলৈ, কাৰণ এইবিলাক স্মৃতি সদায় সজীৱ হৈ থাকিব বাবুৰ মনত। আৰু আমি যেনেকৈ ফুৰিছিলোঁ দেউতাৰ লগত, সিও তেনেকৈ ফুৰিবলৈ যাওক বুলি ভাবিলোঁ আৰু তেনেকৈ পঠাই দিলোঁ। আৰু এইফালে ময়ো গা ধুই আহিলোঁ, ৰাতিপুৱাৰ পৰা এতিয়া 9টামান বাজিছে। গা ধুই আহিলোঁ, বাবুকো এতিয়া অকণমান ফুৰিব যাবলৈ দিলোঁ, গতিকে অকণমান ফ্ৰী। আৰু এইফালে বাকী যিখিনি কাম আছে কৰোঁ, যিহেতু এতিয়া মাৰ ঘৰতে আছোঁ, বৰ বিশেষ কৰিবলগীয়া নাই মোৰ। মা বাকীখিনি কাম কৰে আৰু মাজে মাজে অকণমান হেল্প কৰি দিওঁ বাৰু। আৰু এইফালে ভণ্টিও গা ধুই আহিলে, পূজা কৰিলে, আৰু তাই এতিয়া চাগে কি কৰিব নাজানো, কিন্তু মই অকণমান মাৰ লগত পাকঘৰত যাওঁ, লাগি দিওঁ। আৰু মা অকলে কৰি থাকিলে মোৰো বেয়া লাগে। আৰু এইফালে ভাইটিৰ অকণমান কাম আছিলে, এইখন বহীখনলৈ বহিছে, অৱশ্যে বহীখন অকণ ফাৰি গৈছে, আৰু কিবা কিবি কাম আছে চাগে কৰি আছে, সি কৰি থাকক। আৰু চাহ পানী খাই বৈ মই আৰু মা ওলাই আহিছোঁ অকণমান শাক তুলিবলৈ। আৰু কচু খাই মই খুব ভাল পাওঁ, আৰু আহিবৰ পৰা কৈ আছিলোঁ কচু খাম বুলি এদিন, তো মা আহিছে মোৰ লগত ওলাই, আৰু এতিয়া মা এনেকৈ কাটি আছে শাক। বাৰী বুটলা শাক পাচলি খাই মই খুবেই ভাল পাওঁ, আৰু এনেকৈ ইমান তজবজীয়া কচুখিনি যিহেতু হৈয়ে আছে, গতিকে খাবহে লাগে। আৰু সেইবাবে মই আৰু মা আহিলোঁ কচু শাক তুলিবলৈ। আৰু আজি দুপৰীয়া কচু শাক খাব লাগিব, লগতো আন কিবা কিবি থাকিব বাৰু, কিন্তু এতিয়া আমি কচু শাক তুলিবলৈ আহিছোঁ মই আৰু মা। দেখো কি শাক বুলি কয় এতিয়া? কমলি শাক এতিয়াই নেকি? কলমি শাক এতিয়াই। আজিকালি শাকৰ দিন, খাই ভাল লাগে শাক ঘৰুৱা। এইফালে বনাইছে বুটেৰে ধুনীয়াকৈ কচু, আৰু আদা নহৰু পিঁয়াজ বেছিকৈ দি কচু বনাইছে। এইফালে আকৌ তিহৰ খাৰ বনাইছে। তাৰপিছত এয়া হ'ল বৰালি মাছৰ সৰু সৰু চৰি, আৰু এইফালে কুলঠিৰ আঞ্জা, এখন একদম মাছেৰে কুলঠি বনাইছে। এতিয়া আমি খাব লাগে। মিনি বহা, লোকেল মাছ। আৰু আজি হ'ল বহাগৰ প্ৰথম দিন, আৰু 2026 চনৰ আজি বহাগ বিহুৰ প্ৰথমটো দিন। আৰু এইফালে বাবু বিহু মাৰিব যাব, লগৰীয়াৰ লগত ৰেডি হৈ প'জ দিছে, আৰু কিন্তু তাৰ খুব লাজ। তাৰ মাজতো মই অকণ ভিডিঅ' কৰি ৰাখি থ'লোঁ, যাতে ভৱিষ্যতে সি ডাঙৰ হৈ চাব পাৰে। আৰু এই টিকলুটোক চাওকচোন, কি বিহু মাৰিছে, ইমান ধুনীয়াকৈ সি ঢোল বজাব বিচাৰি আছে। আৰু গতিকে আমাৰ এই জনাটো খুব লাজকুৰীয়াই, কি ক'ম আৰু। আৰু এইফালে মাও সিহঁতৰ লগত অকণমান নাচিছে, আৰু বাবু খুবেই লাজ কৰে। আমাৰ সৰু টিকলুটো কিন্তু খুব বিহু মাৰাত ভাল, দেখিছেনে কেনেকুৱাকৈ ঢোল বজাব চেষ্টা কৰিছে সি। আমাৰ ঢুলীয়াৰ ইফালে বিহু নাচা হৈ গ'ল, এতিয়া কাপোৰ ফুলত লাগিছে, গতিকে সি এতিয়া খেলিব যাব। খেলাতহে বেছি তাৰ আগ্ৰহ, এইবিলাক ঢোল চোল বেছিকৈ সি মাৰি ভাল নাপায়, সি চাওক খেলিব আহিছে। গতিকে আজিলৈ শ্বৰ্ট ব্লগটো ইয়াতে শেষ কৰিছোঁ, আৰু বেছি দীঘলীয়া নকৰোঁ। গতিকে আজিলৈ আহিছোঁ, বাই বাই, লাভ ইউ অল, টেক কেয়াৰ।